ডিগবৈত বিহু সুৰক্ষা সমিতিৰ চিন্তন বৈঠকত আলোচনা হ'ল সাম্প্ৰতিক সময়ৰ বিহু উদযাপনৰ বিষয়ত। বিহু সুৰক্ষা সমিতি অসমৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ডিগবৈ জ্যোতিনগৰ সাংস্কৃতিক কেন্দ্ৰত চিন্তন বৈঠক অনুষ্ঠিত হয়। তিনিচুকীয়া জিলা সমিতিৰ সভাপতি চিনু বুঢ়াগোহাঁই সভাপতিত্ব কৰা বৈঠকৰ আদৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক পূৰ্ণ বৰুৱাই আগন্তুক ৰঙালী বিহু উদযাপনৰ বিভিন্ন দিশ আৰু সাংগঠনিক দিশ বৈঠকত আলোচনা কৰি একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। তিনিচুকীয়া জিলা ভিত্তিত বিহু সুৰক্ষা সমিতিৰ শাখা, আঞ্চলিক সমিতি আৰু বিভিন্ন বিহু উদযাপন সমিতিৰ বিষয়ববীয়াৰ সৈতে সাম্প্ৰতিক সময়ত বিহুৰ অতীত আৰু বৰ্তমান শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হ'ব অহা 4 এপ্ৰিলত। চিন্তন বৈঠকত বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় কৰ্ণধাৰা সমিতিৰ সদস্য লক্ষেশ্বৰ বৰুৱা, সাংগঠনিক সম্পাদক লক্ষণ চাৰিঙীয়া ফুকন আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কুলেশ্বৰ ফুকন পৰ্যবেক্ষক ৰূপে উপস্থিত থাকি বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। চিন্তন বৈঠকত তিনিচুকীয়া জিলাৰ সমিতিৰ প্ৰাক্তন সভাপতি অমিয়া গান্ধীয়া, তিনিচুকীয়া জিলাৰ কাৰ্যকৰী সভাপতি দিলীপ কোঁৱৰ, উপসভাপতি বিনন্দ কোঁৱৰ, সহকাৰী সম্পাদক মীনাৰাম শইকীয়া, ধীৰেন শইকীয়া, জয়ন্তী শইকীয়াকে ধৰি ডিগবৈ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আদি অৰ্ধশতাধিক বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকে। সাম্প্ৰতিক সময়ত বিহু উদযাপনৰ ওপৰত আজি এক চিন্তন বৈঠক অনুষ্ঠিত হয় ডিগবৈ জ্যোতিনগৰস্থিত সাংস্কৃতিক কেন্দ্ৰত। আচলতে সাম্প্ৰতিক সময়ত বিহু যে কোন দিশে গতি কৰিছে আৰু বিহুক যদি সুচাৰুৰূপে আমি অনুষ্ঠিত কৰি অসমীয়া জাতিৰ যদি অস্তিত্ব বজাই ৰাখিব নোৱাৰোঁ, তেনেহ'লে অসমীয়া জাতিৰ যে অস্তিত্ব বিপদাপন্ন এই কথাটো অনুভৱ কৰি আগন্তুক সময়ত আমি বিহু উদযাপন সমিতিসমূহৰ লগত যৌথভাৱে বিহু সুৰক্ষা সমিতি আৰু প্ৰশাসনৰ লগতো আলোচনা কৰি এক আমি আলোচনা চক্ৰৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিহু যাতে দিনৰ ভাগতে আমি শেষ কৰিব পাৰোঁ আৰু বিহুত যাতে আমাৰ প্ৰতিযোগীসকলে বিহুক যাতে দুটা টকাৰ বিনিময়ত অকল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মানসিকতা পৰিহাৰ কৰি বিহু যে আমাৰ জাতীয় ঐতিহ্য, বিহু যে আমাৰ আয়ুস ৰেখা, এই কথাষাৰ বা জাতীয় চেতনা জাগ্ৰত কৰিবৰ বাবে উঠি অহা প্ৰজন্মক বিহুৰ লগত সম্পৃক্ত কৰি অসমীয়া জাতিৰ স্বাভিমান জীয়াই ৰখাৰ স্বাৰ্থত আমি যৌথভাৱে কাম কৰা প্ৰয়াস কৰিছোঁ। গতিকে আগন্তুক 4 এপ্ৰিল তাৰিখে ডিগবৈ কোনোবা এক বিশেষ স্থানত আমি এক আলোচনা চক্ৰ আৰম্ভ কৰিম আৰু আমি আশা ৰাখিছোঁ আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ তিনিচুকীয়া জিলাৰ অন্তৰ্গত যিমানসমূহ বিহু সন্মিলনৰ যিবিলাক আমাৰ সমিতি আছে এই সমিতিসমূহক আমি সেই আলোচনা চক্ৰলৈ নিমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ তেখেতলোকেও আহি উদযাপন সমিতিৰ বিষয়ববীয়াসকল আহি আমাৰ বিহু সুৰক্ষা সমিতিৰ লগত তেখেতলোকৰ মতদান, তেখেতলোকৰ মনোভাৱ প্ৰকাশ কৰি আৰু প্ৰতিযোগীসকলৰ লগতো আমি আলোচনাত বহিম, যাতে আমি বিহুটোক শুদ্ধ আৰু প্ৰকৃত বিহুটোক যদি আমি আগুৱাই লৈ যাব পাৰোঁ, এই কথাকেইটা মনত ৰাখি আমি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আশা ৰাখিছোঁ এই সিদ্ধান্তত সকলোৱে মত পোষণ কৰিব আৰু এই চেগতে আমি সমূহ উদযাপন সমিতিৰ বিষয়ববীয়াক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰ ৰিপৰ্ট, সংবাদ 365।